afternoon, students. Good afternoon, ma'am. Good afternoon, ma'am. Okay. ভাল তোমালোকৰ? ভালেই। ভাল মেম আপোনাৰ? ভাল ভাল। আমি আকৌ আহি গৈছো আমাৰ ক্লাছ লৈ। আজি হৈছে 19 জুলাই 2021। টাইম হৈছে 12:30 to 1:30। এই ক্লাছটো হ'ল এটা কম্বাইন ক্লাছ 4th সেমিষ্টাৰ কোৰ আৰু 6th সেমিষ্টাৰ পাছ কোৰ্সৰ মাজত। আৰু এই ক্লাছৰ টপিক হৈছে লেসন প্ল্যানিং। যে কথাবিলাক আমি অলৰেডি আকাশৰ লগত ডিসকাস কৰিছো। এন্ড 4th সেমিষ্টাৰ ষ্টুডেণ্টক মই ক'ব বিচাৰো যে এইটো তেওঁলোকৰ পাছ কোৰ্সৰ নহয়, মেজৰৰ ক্লাছ হয় আৰু 6th সেমিষ্টাৰৰ পাছ কোৰ্সৰ ক্লাছ হয়। এই পাৰ্টিকুলাৰ ক্লাছ কেইটা এটেন্ড কৰা খুব দৰকাৰ, কাৰণ ইয়াত মই প্ৰেক্টিকেল শিকাম। 4th সেমিষ্টাৰ মনোযোগ দি শুনা, তোমালোকৰ প্ৰেক্টিকেল মই এই ক্লাছত শিকাম। আৰু 6th সেমিষ্টাৰ পাছ কোৰ্সত yes আহিলে অষ্টমী দেখাই না সব জ্বলিব। Okay, Ashtumi, listen carefully. 4th semester pass course আমি practical শিকাম আৰু 6th semester pass course লগত theory ক্লাছ হ'ব। এটা গুৰুত্বপূৰ্ণ কথা হ'ল আজি যেহেতু আমি theory ক্লাছ কৰিম, সেইটো কাৰণে 6th semester pass course এই combined ক্লাছত লৈছো। নহলে 6th সেমিষ্টাৰক সেপাৰেট কে ক্লাছ কৰিম আৰু 4th সেমিষ্টাৰক সেপাৰেট কে ক্লাছ কৰিম। অকল আজিৰ ক্লাছটোহে কম্বাইন ক্লাছ। ক্লিয়াৰ ষ্টুডেন্টস? অকল আজিৰটোহে কম্বাইন। ইয়েস আকাশ, অকল আজিৰটোহে কম্বাইন। তোমালোকৰ লগত কিন্তু আমি প্ৰেক্টিকেল কৰিম। তো ষ্টুডেন্ট আহা এতিয়া আমি চাই লওঁ লেসন প্ল্যান কি। এবাৰ এটা ৰিভিজন কৰিব বিচাৰিছো। 4th সেমিষ্টাৰ এই ৰিভিজনটো তোমাৰ কাৰণে দৰকাৰ, কাৰণ তুমি নেক্সট ক্লাছৰ পৰা প্ৰেক্টিকেল কৰিবা। দ্যাট ইজ ওয়াই দিস ৰিভিজন ইজ নিডেড। তো ষ্টুডেন্ট 6th সেমিষ্টাৰ তোমালোকৰ কোৰ্স হৈছে, মই পঢ়াবলগীয়া কোৰ্স হ'ল ইউনিট 2। তোমালোকৰ পেপাৰৰ নাম হৈছে এডুকেশনাল টেকনিক্স এণ্ড মেথডোলজি অফ টিচিং। তোমালোকৰ পেপাৰৰ নাম হৈছে টেকনিক্স এণ্ড মেথডোলজি অফ টিচিং আৰু ইয়াত ইউনিট হৈছে ইউনিট 2 লেসন প্ল্যান এণ্ড অডিঅ' ভিজুৱেল এইডছ। মই পঢ়োৱা লেসনটো হ'ব পাঠ পৰিকল্পনা। লেসন প্ল্যান এণ্ড অডিঅ' ভিজুৱেল এইডছ ইউনিট 2। তোমালোকৰ পেপাৰৰ নাম হৈছে টেকনিক্স এণ্ড মেথডোলজি অফ টিচিং আৰু মই তোমালোকক পঢ়াম ইউনিট 2। তো ষ্টুডেন্ট আহা আমি এতিয়া জানি লওঁ লেসন প্ল্যান কি। আকাশৰ কাৰণে এটা ৰিভিজন হৈ যাব আজি, কাৰণ নেক্সট ক্লাছৰ পৰা আকাশ তোমালোকে প্ৰেক্টিকেল কৰিব লাগিব, সেইটো কাৰণে। ঠিক আছে মেম। ঠিক আছে, তো মই স্ক্ৰীন শ্বেয়াৰ কৰিবলৈ লৈছো। তো আজি আমি আকৌ লেসন প্ল্যানৰ এটা ৰিভিজন কৰিবলৈ লৈছো। ইয়েস, আমি আজি আকৌ লেসন প্ল্যানৰ এটা ৰিভিজন কৰিবলৈ লৈছো। তোমালোকৰ ওচৰত এটা স্ক্ৰীন ফুটি উঠিছে, চাবা। স্ক্ৰীনটো লাহে লাহে ভিজিবল হ'ব। ইয়েস, মই এটা স্ক্ৰীন শ্বেয়াৰ কৰিছো। তোমালোকে স্ক্ৰীনটো দেখি পাইছা? Yes, ma'am, পাইছো। Yes, very good. Students, listen carefully. আমি এতিয়া যেটো ডিসকাস কৰিম হেতু হ'ব থিওৰি, আৰু 4th সেমিষ্টাৰৰ কাৰণে এই ৰিভিজনটো দৰকাৰ, কাৰণ নেক্সট ক্লাছৰ পৰা আমি প্ৰেক্টিকেল কৰিবলৈ গৈ আছো। সো উইদাউট ওয়েস্টিং টাইম আমি চাই লওঁ লেসন প্ল্যান কি। ষ্টুডেন্ট, লেসন প্ল্যান হ'ল পাঠ পৰিকল্পনা, য'ত আমি এটা পাৰ্টিকুলাৰ পাঠ পঢ়োৱাৰ আগতে তাক পৰিকল্পনা কৰি লওঁ। পাঠটো কেনেকে পঢ়াম, তাৰ উদ্দেশ্য কি হ'ব, কি কি সঁজুলি আমি ইউজ কৰিম, কি ধৰণৰ টেকনিক আমি ইউজ কৰিম, ইভালুৱেশ্যন কেনেকে কৰিম, ষ্টুডেণ্টক মূল্যায়ন কেনেকে কৰিম,
সকলো কথা যেতিয়া পূৰ্ব নিৰ্ধাৰিত হৈ থাকে আৰু আগৰে পৰা যেতিয়া লিখিত উপায়ে থাকে তাকেই পাঠ পৰিকল্পনা বুলি কোৱা হয়। পাঠ পৰিকল্পনা হ'ল এখন পাঠ পঢ়োৱাৰ আগতেই তাক পৰিকল্পনা কৰি লোৱা, তাক ঠিক কৰি লোৱা। কি ধৰণে আমি পঢ়াম, উদ্দেশ্য কি হ'ব, কেৰেক্টাৰিষ্টিক্স হ'ব, সকলো আগৰে পৰা ভাবি লোৱাটো পাঠ পৰিকল্পনা বুলি কয়। পাঠ পৰিকল্পনা এজন শিক্ষকে ক্লাছ কৰাৰ আগতে নিৰ্ধাৰণ কৰি লয়। এজন শিক্ষকে ক্লাছত সোমোৱাৰ আগতে লিখি লয় যে মই কি কথা ক'ম, কেনেকে ক'ম, কি ধৰণে প্ৰেজেণ্ট কৰিম, সেই সকলো কথা লিখিত প্ৰকাৰে থাকে। সেই লিখিত ডকুমেণ্টটোৱে হ'ল পাঠ পৰিকল্পনা। অষ্টমী, সুস্মিতা, মল্লিকা অলপ ধৰিব পাৰিছা পাঠ পৰিকল্পনা কি? হয় মেম পাৰিছো। ইয়েছ, স্ক্ৰীনটো দেখি পাইছা? দেখি পাইছা অষ্টমী? ইয়েছ। ষ্টুডেণ্ট, পাঠ পৰিকল্পনাত এজন শিক্ষকে ক্লাছৰুমত অহাৰ আগতে নিৰ্ধাৰণ কৰি লয় মই কি পঢ়াম, হোৱাট এম আই টিচিং, হাউ উইল আই টিচ ইট, মই কেনেকে পঢ়াম, কেনেকে মানে কি পদ্ধতি ইউজ কৰিম, মই ক্লাছত লেকচাৰ দিম, ডিছকাছ কৰিম, চেমিনাৰ কৰিম, গ্ৰুপ ডিছকাশ্যন কৰিম, কি ধৰণে পঢ়াম। ডু মাই ষ্টুডেণ্টছ আণ্ডাৰষ্টেণ্ড, মোৰ ষ্টুডেণ্টে কি মোৰ পাঠটো বুজি পাইছে। হু এম আই টিচিং, মই কাক পঢ়াই আছো, মই পঢ়োৱা কথাবিলাক কি ষ্টুডেণ্টে বুজি আছে, মই কি ষ্টুডেণ্টৰ নিড ফুলফিল কৰিছো। এই আটাইকেইটা কথা পূৰ্ব নিৰ্ধাৰিত থাকে। কি ধৰণে পাঠটো পঢ়াম, হোৱাট এম আই টিচিং, পাঠৰ ভিতৰত মই কি পঢ়াম, হু এম আই টিচিং, কাক মই পঢ়াম, হাউ উইল আই টিচ ইট, মই কেনেকে পঢ়াম, ডু মাই ষ্টুডেণ্টছ আণ্ডাৰষ্টেণ্ড, মোৰ ষ্টুডেণ্টে কি বুজি পাব মই কি পঢ়াম। আকাশ, মই কি ক'লো, পাঠ পৰিকল্পনাত কোন 4টা কথা আমি মনত থম? What am I teaching? How will I teach it? Who am I teaching? Do my students understand? ইয়েছ ষ্টুডেণ্ট, এটা পাঠ পৰিকল্পনা কৰাৰ সময়ত এজন শিক্ষকৰ এই 4টা কথা মনত থব লাগে। এই 4টা কি হয় আমি লাহে গম পাবা। এইটো চোৱা পাঠ পৰিকল্পনাৰ এটা নক্সা। এই ধৰণে শিক্ষকে এটা ক্লাছত সোমোৱাৰ আগতে পাঠ পৰিকল্পনা কৰি লয়। আকাশ, তুমি এইটো ভালকে চোৱা, তোমাৰ প্ৰেক্টিকেলত এইটো লাগিব। ইয়াত লিখা থাকে কোৰ্সৰ নাম। ইয়েস, পঞ্চমী আহা। পঞ্চমী, আমি লাহে প্ৰেক্টিকেল কৰিম। তাৰ আগতে এটা থিওৰিটিকেল বেস মই দি দিছো। আজি হাৰ্বাচিয়ান স্টেপো ডিসকাস কৰিম। প্ৰেক্টিকেল ক্লাস একদম মিস নকৰিবা। আকাশ, পঞ্চমী ঠিক আছে মেম। এতিয়া চোৱা, তোমালোকৰ পাঠ পৰিকল্পনাৰ সিস্টেমটো এই ধৰণৰ। তুমি প্ৰথমতে এটা লেসন প্ল্যান বনালা। লেসন প্ল্যানে থাকিব তোমাৰ নিজৰ নাম, কোন কোর্সটো কৰাই আছা সেই কোর্সৰ নাম, স্যাম্পল লেসনৰ নাম, তোমাৰ লেসনৰ আউটকাম কি, আউটকাম মানে তুমি কি বিচাৰিছা, তুমি ষ্টুডেণ্টৰ পৰা লেসনটো শেষ হোৱাৰ পাছত কি বিচাৰিছা, ষ্টুডেণ্টে তোমাৰ লেসনৰ পৰা কি শিকিব, যে তুমি কি বিচাৰিছা, যে ষ্টুডেণ্ট মোৰ লেসনৰ পৰা কি শিকিব, মই কেনেকুৱা ধৰণৰ শৈক্ষিক পৰিৱেশ দিম, আৰু মই কি ধৰণে পঢ়াম। এই 3টা বস্তু তুমি বিচাৰিছা। এই পাৰ্টিকুলাৰ লেসনত শিক্ষকে বিচাৰিছে যে মোৰ লেসন ষ্টুডেণ্টে কেনেকে বুজি পাব, মই এই লেসনটো ষ্টুডেণ্টক বুজাবলৈ কি পৰিৱেশ দিম, আৰু লেসনটোক মই ধুনীয়াকে শেষ কেনেকে কৰিম, কি পদ্ধতি মই ইউজ কৰিম। ষ্টুডেণ্ট, এই 3টা কথা মানে হ'ল মোৰ উদ্দেশ্য কি হ'ব, এই পাৰ্টিকুলাৰ লেসনত মই কি টেকনলজি ইউজ
কৰি ধৰা ইয়াত মই ইউজ কৰি আছো গুগল ক্লাছৰুম কেতিয়াবা আমি ইউজ কৰো গুগল মিট মই ইয়াত ইউজ কৰি আছো মই ইয়াত অভাৰহেড প্ৰজেক্টৰৰ নিচিনাকে ধুনীয়াকে পইণ্ট শ্ব' কৰি আছো এই যে এক্টিভিটি বিলাক আমি কৰি আছো কলেজত যেনেকে OHPত কৰো ইয়াত আমি পাৱাৰ পইণ্ট দেখাই আছো ডিসকাস কৰি আছো ষ্টুডেণ্টক কোৱেশ্চন সুধি আছো এই সকলো কথা শিক্ষকে আগৰে পৰা লিখি থব মই কোৱেশ্চন সুধিম ডিসকাশন কৰিম পাৱাৰ পইণ্ট দেখাম মই ষ্টুডেণ্টক ৰিপ্লাই কৰিবলৈ কম সব কথা আগৰে পৰা শিক্ষকে লিখি ল'ব সেই লিখিত ডকুমেন্টটো হল পাঠ পৰিকল্পনা এই ধৰণে পাঠ বনাব লাগিব মই যেনেকে দেখাইছো তাৰ পিছত চোৱা ইয়াত লিখা থাকিব টাইমিং ইয়াত লিখা থাকিব টাইমিং ক্লাছটো হ'ব ধৰা 45 মিনিটস বা 1 ঘণ্টাৰ ক্লাছ ইয়াত লিখা থাকিব লাৰ্নাৰ্স এক্টিভিটি ষ্টুডেণ্টে কি কাম কৰিব ষ্টুডেণ্টে পাঠটো পঢ়াওতে ক'ত মনে মনে থাকিব ক'ত কথা ক'ব ক'ত ৰিপ্লাই দিব ক'ত নিজৰ পইণ্টটো ৰেইজ কৰিব সেই সকলো কথা এই কলমত লিখা থাকিব ইনষ্ট্ৰাক্টৰ এক্টিভিটি হল শিক্ষকৰ কাম শিক্ষকে কি কৰিব শিক্ষকে কোৱেশ্চনছ সুধিব কোৱেশ্চনছ কেইটা লিখা থাকিব শিক্ষকে কোন পইণ্ট ডিসকাস কৰিব পইণ্ট কেইটা লিখা থাকিব শিক্ষকে কি ধৰণে মূল্যায়ন কৰিব মূল্যায়নৰ কথা লিখা থাকিব ইয়াত শিক্ষকে কৰা কামবিলাক লিখা থাকিব ইয়াত থাকিব লেসন ৰিসোৰ্সেস লেসনত কি ৰিসোৰ্স লাগিব এই পাৰ্টিকুলাৰ ক্লাছটো কৰাওতে কি ৰিসোৰ্স লাগিব ইয়াত মই অনলাইন ক্লাছ কৰাই আছো অনলাইন ক্লাছ এটা ৰিসোৰ্স ইয়াত মই ইউজ কৰিছো পাৱাৰ পইণ্টস দ্যাট ইজ দ্য ৰিসোৰ্স ইয়াত মই গুগল মিটৰ যোগেদি পঢ়াই আছো কন্টেন্ট শেয়াৰ কৰিছো এই ধৰণৰ বিভিন্ন ইমেজ শেয়াৰ কৰিছো এইকেইটা এটা ৰিসোৰ্স এই ধৰণৰ কি ৰিসোৰ্স বা উপাদান ইউজ হৈছে ক্লাছটো কৰাওতে ইয়াক কোৱা হয় এটা পাঠ পৰিকল্পনাৰ ষ্ট্ৰাকচাৰ এই ধৰণে শিক্ষকে ক্লাছটো কৰাৰ আগতেই এটা ষ্ট্ৰাকচাৰ বনাই ল'ব কি পঢ়াব কেনেকে পঢ়াব ষ্টুডেণ্টৰ কাম কি হ'ব শিক্ষকৰ কাম কি হ'ব কি ধৰণে লেসনটো প্ৰেজেন্ট কৰা হ'ব কি ৰিসোৰ্স ইউজ কৰা হ'ব সকলো কথা পূৰ্ব নিৰ্ধাৰিত পূৰ্ব পৰিকল্পিত লিখিত প্ৰকাৰে থাকে সেই পাৰ্টিকুলাৰ সোৰ্সটোকে লেসন প্ল্যান বুলি কোৱা হয় পাঠ পৰিকল্পনা বুলি কোৱা হয় পাঠ পৰিকল্পনা হল এটা ডকুমেন্ট পাঠ পৰিকল্পনা এটা ডকুমেন্ট যে ডকুমেন্টত সকলো কথা পাঠৰ লগত জড়িত সকলো কাৰ্য লিখিত প্ৰকাৰে ধুনীয়াকে সজাই ৰখা হয় আৰু সেই পাৰ্টিকুলাৰ লিখনিটোকে ক্লাছত প্ৰেজেন্ট কৰা হয় প্ৰ্যাকটিক্যালি যে পইণ্ট কেইটা লিখি থোৱা হৈছে মই কি কাম কৰিম সেই কাম কেইটাকে ক্লাছত প্ৰেজেন্ট কৰা হয় সেই লিখিত ডকুমেন্টটোৱে হল পাঠ পৰিকল্পনা ওকে তেতিয়া হলে সুস্মিতা মল্লিকা পাঠ পৰিকল্পনা তুমি কি বুজি পালা পাঠ পৰিকল্পনা কি কোৱা সুস্মিতা পাঠ পৰিকল্পনা তোমাৰ মতে কি মোৰ নেটৱৰ্ক কানেকশনটো আকৌ আজি অলপ নেটৱৰ্কৰ প্ৰবলেম হৈ আছে মই নেটৱৰ্কটো পোৱাগে নাই মই আকৌ ট্ৰাই কৰিছো নেটৱৰ্কৰ কাৰণে wait for a while I'm coming মই নেটৱৰ্কটো অকমান পোৱা নাই don't worry stay connected মই আকৌ আহি আছো yes মই আছাগে আকৌ নেটৱৰ্কটো পাইছো এতিয়া yes মই আকৌ নেটৱৰ্কটো পালো I'm really sorry মোৰ নেটৱৰ্কটো অলপ ফ্লাকচুৱেট হৈ আছে
ওকে মই এটা গ্ৰুপত মেছেজ দি দিছো আছে yes I'm in the group I'm in the class network to fluctuate হৈ আছিলে yes I'm really sorry network to অলপ fluctuate হৈ আছিলে আচ্ছা স্টুডেন্ট সো আমি পাঠ পরিকল্পনা কি পালো কি বুঝি পালো আমি সুস্মিতা ট্রাই করা পাঠ পরিকল্পনা কি পাঠ পৰিকল্পনা হল এজন শিক্ষকে ক্লাছত যোৱাৰ আগতে কৰা পৰিকল্পনা ক্লাছত যোৱাৰ সময়ত শিক্ষকে কেনেকৈ পঢ়াব কি ধৰণে পাঠক পৰিকল্পনা কৰিব সেই সকলো কথা আগৰে পৰা পূৰ্ব নিৰ্ধাৰিত কৰি থোৱাকেই পাঠ পৰিকল্পনা বুলি কোৱা হয় কি পঢ়াম কেনেকৈ পঢ়াম কি ধৰণে লেসনটো প্ৰেজেন্ট কৰিম উদ্দেশ্য কি হ'ব কি টেকনিক মই এপ্লাই কৰিম সেই সকলো কথা যেতিয়া পূৰ্ব নিৰ্ধাৰিত থাকে সেই প্ৰসেসটোকে পাঠ পৰিকল্পনা বুলি কোৱা হয় বুজি পাইছা পাইছো মেম আকাশ তো বুজি পাইছে অষ্টমী সুস্মিতা কোৱামুক পাঠ পৰিকল্পনা কি তেতিয়া হলে এজন শিক্ষকে ক্লাছ কৰাৰ আগতে পূৰ্ব নিৰ্ধাৰিতভাৱে পৰিকল্পনা কৰি লোৱা কি কেনেকৈ বুজোৱা হ'ব yes কি বুজাম কেনেকৈ বুজাম yes তাৰ মানে উদ্দেশ্য কি হ'ব কি টেকনিক মই এপ্লাই কৰিম ইন্ট্ৰোডাকশন ব্ল্যাকবোর্ড রাইটিং বা পাওয়ার পয়েন্ট স্টিমুলাস ভেরিয়েশন লেকচার মেথড ডিসকাশন স্টোরি টেলিং মই কি টেকনিক এপ্লাই কৰিম ক্লাছৰুমত মই কি কাম কৰিম সেই কামকেইটা যেতিয়া আমি এই ধৰণৰ ডকুমেণ্টত লিখি থওঁ মই ডকুমেণ্ট এটা দেখাই আছো চোৱা এই পাৰ্টিকুলাৰ ডকুমেণ্টত লিখি থোৱা প্ৰক্ৰিয়াটোৱে হ'ল পাঠ পৰিকল্পনা এইটো চোৱা আৰু এক ধৰণৰ ষ্ট্ৰাকচাৰ পাঠ পৰিকল্পনা ইয়াত শিক্ষকে কি পঢ়াব কেইটা লেকচাৰ দিব সেই লেকচাৰ কেইটাত তেওঁ কি এক্টিভিটি কৰাব চোৱা এই আটাইকেইটা এক্টিভিটি যেতিয়া এই ধৰণে লিখিত প্ৰকাৰে থাকে তাকেই পাঠ পৰিকল্পনা বুলি ক'ব পাৰি এইটো চোৱা অবজেক্টিভ ইয়াত থাকিব শিক্ষকৰ নাম ইয়াত থাকিব ডেট অবজেক্টিভ হ'ল ক্লাছটো কৰাবলৈ যাওঁতে মই ষ্টুডেণ্টৰ পৰা কি বিচাৰিছো ষ্টুডেণ্টে যাতে মোৰ লেসনটো বুজি পাই যাওক সেইটো মোৰ অবজেক্টিভ টেষ্টিং সেই অবজেক্টিভ ফুলফিল কৰিবলৈ মই কি টেকনিক এপ্লাই কৰিম ক্লাছত মই কি কাম কৰিম মেটেৰিয়েল মই ক্লাছটো লওঁতে কি বস্তু ইউজ কৰিম পাৱাৰ পইণ্ট দি দেখাম লেকচাৰ দিওঁতে মই কি মেটেৰিয়েল ইউজ কৰিম মই চাৰ্ট মেপ গ্লোব কি লৈ আনিম ক্লাছত কি মেটেৰিয়েল মোৰ ইউজ হ'ব ৰিফ্লেকশ্যন মই পঢ়োৱা মেটেৰিয়েল বিলাক ষ্টুডেণ্টে কি ধৰণে ল'ব ষ্টুডেণ্টে মোৰ লেসনটো কিমান বুজি পাব এই কথা এই ধৰণৰ ডকুমেণ্টত লিখা থাকে সেই ডকুমেণ্ট কেইটা হ'ল পাঠ পৰিকল্পনা মই এতিয়া অম্লানজ্যোতি আৰু আকাশ তোমালোকক ৰিকুৱেষ্ট কৰিছো তোমালোকে পাঠ পৰিকল্পনা এই ধৰণৰ কৰিবৰ কাৰণে হাজু হোৱা মই গ্ৰুপতো দিম কথাটো তোমালোকে লাহে লাহে ইন্টাৰনেটৰ পৰা ক্লাছ 5ৰ পৰা লৈ 10 লৈকে লেসনস বিলাক উলিয়াই লোৱা CBSE বা সেবাৰ ক্লাছ 2 ক্লাছ 3 ক্লাছ 2 3 I think ক্লাছ 5 বেটাৰ হ'ব ক্লাছ 5 ক্লাছ 6 ক্লাছ 7 ক্লাছ 8 ক্লাছ 9 ক্লাছ 10 সেই ক্লাছ বিলাকৰ সায়েন্স সাবজেক্ট ম্যাথ সাবজেক্ট সোশ্যাল স্টাডি ইংলিশ MIL এই সাবজেক্ট বিলাকৰ পৰা এটা দুটা লেসন ডাউনলোড কৰি লোৱা তোমাৰ মোবাইলত তুমি ডাউনলোড কৰি লোৱা কাৰণ আমি এতিয়া প্ৰ্যাকটিক্যাল কৰিবলৈ গৈ আছো নেক্সট ক্লাছৰ পৰা আমি প্ৰ্যাকটিক্যাল কৰিম যাতে প্ৰ্যাকটিক্যাল কৰিবলৈ সুবিধা হয় তাৰ কাৰণে আজি এই থিওৰি আমি ডিসকাস কৰি আছো তো স্টুডেন্ট আমি পাঠ পৰিকল্পনা বুজি পালো আকাশ হোৱাট ইজ লেসন প্ল্যানিং আমি কি বুজিলো
য'ত মেম এটা পাঠ পঢ়োৱাৰ আগতে যিটো পূৰ্ব পৰিকল্পনা কৰি লোৱা হয়, যিটো পূৰ্ব নিৰ্ধাৰণ কৰি লোৱা হয়, হোৱাট আই এম টিচ তেনেধৰণৰ, Yes. তাকে মানে পাঠ পৰিকল্পনা বুলি কোৱা হয় মেম। Yes. What I am going to teach? How will I teach it? স্টুডেন্টে বুজি পাব নাই কি কি টেকনিক মই ইউজ কৰিম। এই আটাইকেইটা কথা যেতিয়া পূৰ্ব নিৰ্ধাৰিত থাকে সেইটোৱে হ'ল আমাৰ পাঠ পৰিকল্পনা। নাও স্টুডেন্ট, পাঠ পৰিকল্পনা যদি আমি নকৰোঁ তেতিয়া আমাৰ কি অসুবিধা হ'ব? টেক্সট বুকৰ লগত কোনো কানেকশ্যন নাথাকিব, লেচনৰ ডেলিভাৰী ক্লিয়াৰ নহ'ব, ষ্টুডেণ্টে লেচন ভালকে বুজি নাপাব, কোৰ্চ মেটেৰিয়েল যিটো মই ভাবিছোঁ সেইটো ভালকে ইউজ নহ'ব। শিক্ষকে যদি আগৰে পৰা প্লেন কৰি নলয়, মই কি ক'ম, কি পঢ়াম, কোনটো কোনটো পইণ্টৰ ওপৰত গুৰুত্ব দিম, কি কি ধৰণৰ টেকন'লজি মই ক্লাছত দেখাম, সেইবিলাক যদি শিক্ষকে আগৰে পৰা নিৰ্ধাৰিত কৰি নলয়, তেতিয়া ষ্টুডেণ্টে ক্লাছত এটা খেলি মেলি সিচুৱেশ্যন তেওঁলোকে ফেচ কৰিব, এটা বিশৃংখলাৰ সিচুৱেশ্যন হ'ব, শিক্ষকে লেচনটো চিষ্টেমেটিকভাৱে প্ৰেজেণ্ট কৰিব নোৱাৰিব, কোৰ্চ মেটেৰিয়েল যিটো দেখাব লাগে দেখাব নোৱাৰিব, সময়ত লেচনটো শেষ কৰিব নোৱাৰিব, অতিৰিক্ত দীঘল বা অতিৰিক্ত ছুটি হ'ব পাৰে। তো পাঠ পৰিকল্পনা কৰা অত্যন্ত প্ৰয়োজনীয়। পাঠ পৰিকল্পনা কৰা কিয় প্ৰয়োজনীয়, এতিয়া আমি আমাৰ নেক্সট ডকুমেণ্টত এই কথাটো চাই ল'ম যে আমাৰ পাঠ পৰিকল্পনা কৰা কিয় প্ৰয়োজনীয়। এইটো বহুত ইম্পৰ্টেণ্ট আছে অম্লানজ্যোতি এণ্ড আকাশ, কাৰণ এতিয়াই আমি তোমালোকৰ প্ৰেক্টিকেলৰ ফালে গৈ আছো। ষ্টুডেণ্ট চোৱা, ঠিক আছে মেম। পাঠ পৰিকল্পনা কৰা কিয় প্ৰয়োজনীয়? ষ্টুডেণ্ট, পাঠ পৰিকল্পনাত এজন শিক্ষকে ষ্টুডেণ্টৰ প্ৰিভিয়াছ নলেজৰ লগত নিজক কানেক্ট কৰিব পাৰে। পাঠ পৰিকল্পনাত এজন শিক্ষকে ষ্টুডেণ্টৰ প্ৰিভিয়াছ নলেজ সম্পৰ্কে জানিব পাৰে। তাৰ মানে পাঠ এটা যেতিয়া পৰিকল্পনা কৰা হয়, তাত শিক্ষকে বিভিন্ন ধৰণৰ এক্সাম্পল সোমাই লয় আৰু সেই এক্সাম্পলবিলাক ডে টু ডে লাইফৰ লগত জড়িত থকা এক্সাম্পল। ফৰ এক্সাম্পল ধৰা, মই পঢ়াব বিচাৰিছোঁ বায়ু, মই বায়ু লেচনটো ক্লাছত পঢ়াব বিচাৰিছোঁ, তো মোৰ পাঠ পৰিকল্পনা কেনেকুৱা ধৰণৰ হ'ব? মই প্ৰথমতে বায়ু লেচনটো লিখিম, মোৰ নিজৰ নাম লিখিম, ক্লাছৰুমত কিমান ষ্টুডেণ্ট আছে লিখিম, কিমানৰ পৰা কিমান মিনিটৰ এইটো ক্লাছ হয় লিখিম, আজিৰ ডেট দিম, তাৰপিছত মই উদ্দেশ্য লিখিম। উদ্দেশ্যত মই কি লিখিম যে মোৰ আজিৰ এই বায়ু লেচনটো সকলো ষ্টুডেণ্টে বুজি পাব লাগিব, ষ্টুডেণ্টৰ সকলো ডাউট ক্লিয়াৰ হ'ব লাগিব, ষ্টুডেণ্টৰ ৰিফ্লেক্টিভ থিংকিং ডেভেলপ হ'ব লাগিব, বায়ুৰ আণ্ডাৰত থকা হোৱাট ইজ ডেট দ্য কনচেপ্ট কেৰেক্টাৰিষ্টিক ষ্টুডেণ্টে বুজি পাব লাগিব। এইটো হ'ল মোৰ উদ্দেশ্য। এই উদ্দেশ্য ফুলফিল কৰিবলৈ এতিয়া মোৰ মেটেৰিয়েল লাগিব। মই লিখি থলো কি কি, মই এটা বেলুন ললো, মই এটা হেৰি ললো, তোমাৰ এটা ধৰা পানীৰ বটল ললো, বেলুন ললো, এইবিলাক বস্তু যে মই ললো সেইটো মই লিখি থলো, এইটো মেটেৰিয়েল মই ললো। নেক্সট মই লিখিলো মই কি পদ্ধতিত পঢ়াম, প্ৰেক্টিকেল পদ্ধতি। ইয়াত ষ্টুডেণ্টৰ পাৰ্টিচিপেশ্যন আছে, ইয়াত মই কেইটামান ইণ্টাৰেষ্টিং এক্টিভিটি ষ্টুডেণ্টক কৰিবলৈ দিম আৰু তাৰ পৰা বায়ুৰ সম্পৰ্কে জানি ল'ম, এইটো মই লিখি ল'লো। তাৰপিছত মই লিখিলো পাঠৰ ভিতৰতে ষ্টুডেণ্টৰ কি কাম হ'ব। ষ্টুডেণ্টৰ কাম হ'ব মই কৰা কাৰ্যবিলাকত ৰেছপন্স দিয়া, উত্তৰ কৰা, আৰু মোৰ কি কাম হ'ব, মোৰ কাম হ'ব কাৰ্যবিলাক প্ৰেজেণ্ট কৰা, কুৱেশ্যন সোধা আৰু মূল্যায়ন কৰা। এই ধৰণে বায়ুৰ লগত জড়িত সকলো কাম মই লিখিত প্ৰকাৰে থম, লিখি ল'ম মই। আৰু এইটো কিয় প্ৰয়োজন? এই যে মই বায়ুৰ লগত জড়িত দৈনন্দিন এক্সাম্পলবিলাক দিম, সেই এক্সাম্পলবিলাক তোমাৰ আগৰ নলেজৰ লগত সদায় কানেক্ট কৰি দিম, যাতে লেচনটো বুজিবলৈ তোমাৰ সহজ হয়। এই যে মই তোমাৰ আগৰ নলেজ, বায়ু সম্পৰ্কে তোমাৰ অলৰেডি কি নলেজ আছে তাৰ লগত কানেক্ট কৰি দিম, সেইটো কাৰণে প্ৰিভিয়াছ নলেজ লাগে, পূৰ্ব নিৰ্ধাৰিত জ্ঞান দৰকাৰ। আৰু
পাঠ পৰিকল্পনাই সেই পূৰ্ব নিৰ্ধাৰিত জ্ঞান জনাত সহায় কৰে। শিক্ষকে যেতিয়া এটা পাঠ পৰিকল্পনা কৰে, ধৰা বায়ু পঢ়াওঁতে মই এটা বেলুন আনিলো, বেলুন আনি ষ্টুডেণ্টক মই ক'লো এই এটা বেলুন আছে চোৱা, মই সুস্মিতাক মাতিলো, সুস্মিতা বেলুনটো ফুলাই দিয়া, সুস্মিতাই বেলুনটো ফুলাই দিলে। তাৰ পিছত মই সুধিলো বেলুনটোতে এনে ইমানটো সৰু আছিলে, সুস্মিতাই ফুলাই দিয়াত বেলুনটো ডাঙৰ হৈ গ'ল, বেলুনটোৰ ভিতৰত কি সোমাই আছে? তুমি কি কবা, কি সোমাই আছে বেলুনটোৰ ভিতৰত? বায়ু। তুমি কেনেকৈ গম পালা যে বেলুনটোৰ ভিতৰত বায়ু সোমাই আছে? কাৰণ বায়ু কি বস্তু তুমি আগৰ পৰা জানা, তুমি সৰুৰ পৰা বায়ু কি জানা। এই ধৰণে পাঠ পৰিকল্পনা যদি ভালকে কৰা হয়, পাঠ সিস্টেমেটিক হয় আৰু প্ৰিভিয়াস নলেজ ষ্টুডেণ্টৰ পূৰ্ব অভিজ্ঞতাৰ লগত কানেক্ট কৰি পাঠটো পঢ়াবলৈ উজু হয়। সাইকোলজিক্যাল টিচিং, পাঠ পৰিকল্পনা আমাক সাইকোলজিক্যালি ষ্টুডেণ্টৰ ইণ্টাৰেষ্টটো ডেভেলপ কৰাত সহায় কৰে। ষ্টুডেণ্ট কিমান ইণ্টাৰেষ্টেড ক্লাছটোৰ কাৰণে, ষ্টুডেণ্টৰ সেই ইণ্টাৰেষ্টটো এচিভ হয়, ইণ্টাৰেষ্টটো আমি পাওঁ যেতিয়া আমি ভালকে পাঠ পৰিকল্পনা কৰোঁ। আকাশ তুমি ক্লাছত থাকা, কাৰণ আমি লাহে লাহে প্ৰেক্টিকেলৰ ফালে গৈ আছো। এতিয়া আমি লাহেকে প্ৰেক্টিকেলি আমি পাঠ পৰিকল্পনাৰ ফালে যাম। সুইটেবল এনভাইৰনমেণ্ট, পাঠ যেতিয়া আমি পৰিকল্পনা কৰোঁ নহয়, আগৰে পৰা যেতিয়া লিখি লওঁ তেতিয়া ক্লাছত খেলি মেলি নহয়। ওৱান বাই ওৱান যেনেকৈ আমি ভাবিছোঁ বা যেনেকৈ আমি লিখিছোঁ সেই মতেহে আমি প্ৰেজেণ্ট কৰোঁ। ওৱান বাই ওৱান আমি আমাৰ লেচনছকেইটা প্ৰেজেণ্ট কৰি গৈ থাকোঁ, আৰু যেতিয়া আমি প্ৰেজেণ্ট কৰি গৈ থাকোঁ ষ্টুডেণ্টৰ ইণ্টাৰেষ্টটো বাঢ়ি গৈ থাকে আৰু ষ্টুডেণ্টে পাঠৰ প্ৰতি এটা মানে ইণ্টাৰেষ্ট বা এটা এটেনশ্যন তেওঁলোকে গ্ৰ' কৰে নিজৰ মাজত। পাঠ যেতিয়া আমি পৰিকল্পনা কৰি লওঁ তেতিয়া আমি কি মেটেৰিয়েল ইউজ কৰিম, সাবজেক্ট মেটাৰটো কেনেকৈ মেনেজ কৰিম, ষ্টুডেণ্টক লাহে লাহে কেনেকৈ পাঠৰ ভিতৰত লৈ যাম, ষ্টুডেণ্টক মূল্যায়ন কেনেকৈ কৰিম, সেই সকলো কথা আমাৰ আগৰে পৰা সেট কৰা থাকে। ক্লাছৰুমত কোনো ধৰণৰ প্ৰব্লেম নহয়। নেক্সট হ'ল এটা পাঠ যেতিয়া পৰিকল্পিত হৈ থাকে তেতিয়া শিক্ষকৰ কনফিডেন্স বাঢ়ে। মই আজি কি পঢ়াম সেইটো যদি মই আগৰে পৰা ঠিক কৰি থওঁ অটোমেটিক মোৰ কনফিডেন্স বাঢ়িব আৰু সেই পাঠটোৰ লগত মই নিজকে কানেক্ট কৰিবলৈ ইজি হ'ব, ষ্টুডেণ্টক বুজাবলৈ বহুত উজু হ'ব। দ্যাট ইজ ৱাই পাঠ পৰিকল্পনা লাগে। এই কামকেইটা কৰিব কাৰণেই আমাৰ পাঠ পৰিকল্পনাৰ প্ৰয়োজন। এতিয়া চোৱা ষ্টুডেণ্ট, পাঠ পৰিকল্পনাৰ স্টেপছ কেইটা কি কি? পাঠ পৰিকল্পনাৰ কি কি টাইপছ আছে? What are the types of lesson planning? ষ্টুডেণ্ট আকাশ মন দি শুনা, ইয়াৰ পৰা তোমাৰ প্ৰেক্টিকেল ষ্টাৰ্ট হৈছে, মই আকৌ এবাৰ ৰিভাইজ কৰি দিছোঁ। ষ্টুডেণ্ট ঠিক আছে মেম, শুনি আছো মই। There are 3 types of lessons: knowledge lesson, skill lesson and appreciation lesson. আকাশ তোমাৰ কাম হ'ল এটা পাঠ পৰিকল্পনা কৰি দেখুৱা। এতিয়া তোমাৰ লিখাৰ কাম আহি গৈছে। 3টা লেসন আছে, knowledge, skill and appreciation. তোমাৰ কাম হ'ল, তোমাৰ ফাৰ্স্ট এক্টিভিটি হ'ল তুমি আজি ইন্টাৰনেটৰ পৰা তোমাৰ লেসনস কেইটা বাছি ল'বা। সায়েন্সৰ পৰা 2টা লেসন, যিকোনো লেসন তুমি ইন্টাৰনেটৰ যে লেসন, যে গল্প, যে পোয়েট্রি, যে টপিক তুমি এভেইলেবল পোৱা, স্কুল সাবজেক্টৰ যে টপিক তুমি এভেইলেবল পোৱা সেই টপিকটো তুমি ডাউনলোড কৰি লোৱা আৰু তাৰ পিছত নেক্সট ক্লাছত মই দিয়া ইনষ্ট্ৰাকশনৰ ওপৰত বেস কৰি লেসন প্ল্যান কৰা। তো ষ্টুডেন্ট আমি চাই লওঁ লেসন 3টা আমাৰ কি কি থাকে। knowledge lesson, skill lesson and appreciation lesson. What is knowledge lesson? knowledge lesson হল যে লেসন বিলাকত আমি নলেজ পাওঁ, যিকোনো এটা সাবজেক্টৰ সম্পৰ্কে আমাৰ জ্ঞান হয়, জ্ঞান ইনফরমেশন, যে সাবজেক্টস বিলাক আমাক ইনফরমেশন দিয়ে, যিকোনো টপিকৰ সম্পৰ্কে আমাক ইনফরমেশন দিয়ে, সেই সাবজেক্ট কেইটা নলেজ লেসনৰ ভিতৰত আহে।
স্কিল লেসনত যেতিয়া আমি কাম কৰোঁ, অংক কৰোঁ, প্ৰেক্টিকেল কৰোঁ, সায়েন্স কৰোঁ, প্ৰজেক্ট কৰোঁ, কাম কৰা সাবজেক্ট য'ত আমাৰ থিংকিং, ইনফৰমেশ্যন নহয়, আমাৰ থিংকিং, আমাৰ এক্টিভিটি কাম কৰে, আমাৰ সাইকোমোটৰ স্কিল কেইটা কাম কৰে, এক্টিভিটি হাতে ভৰিৰে আমি কাম কৰোঁ, দোজ সাবজেক্টস কাম আন্ডাৰ স্কিল লেসন। এপ্ৰিচিয়েশ্যন লেসন হল প্ৰশংসা কৰা, যেতিয়া আমি কোনো এটা সাবজেক্টক ফিল কৰোঁ, ভাল পাওঁ, ফিল কৰোঁ, ফিল কৰা সাবজেক্ট বিলাক আহে স্কিল লেসনৰ ভিতৰত। আকাশ তুমি ক্লাছক এক্সাম্পল দি কৈ দিয়া, নলেজ লেসনৰ ভিতৰত কি সাবজেক্ট আহিব পাৰে? যিখিনি মেম কগনিটিভ যিখিনি এসপেক্ট আছে সেইখিনি আহে, যিখিনি মানে ষ্টুডেণ্টৰ মেণ্টেল এক্টিভিটি সেইখিনি মানে সেইখিনিৰ লগতে মানে পৰে নলেজ লেসনৰ ভিতৰত। আৰু এপ্ৰিচিয়েশ্যন লেসনত মেম লাৰ্নাৰ্ছ এক্টিভিটিখিনি চোৱা হয়, যিখিনি আপোনাৰ ইফেক্টিভ এছপেক্টৰ ভিতৰত পৰে, ফিলিং সেইখিনি ফিলিংছৰ যিখিনি কথা হয়। আৰু সাইকোমোটৰ মেম যিখিনি হাতে কামে কৰা কামৰ ওপৰত ভিত্তি কৰি জোখা হয়। হাতে কামে কৰা কামৰ ওপৰত ভিত্তি কৰি ষ্টুডেণ্টক জোখা হয়। তাৰ মানে ষ্টুডেণ্ট সোশ্যাল ষ্টাডিজ আহিব নলেজ লেসনৰ ভিতৰত। সোশ্যাল ষ্টাডি সমাজ অধ্যয়নত আমি জ্ঞান লওঁ, সমাজৰ বিভিন্ন দিক, অৰ্থনৈতিক, ৰাজনীতিক, জিঅ'গ্ৰাফিকেল, সোশ্যাল, পলিটিকেল, ইকনমিক, বিভিন্ন এসপেক্টৰ আমি যে জ্ঞান লওঁ সেইটো আহিব নলেজ লেসনৰ ভিতৰত। স্কিল লেসন হল হাতে ভৰিৰে কৰা কাম, য'ত আমি কাম কৰোঁ, অংক আমি সলভ কৰোঁ, সায়েন্সত আমি প্ৰজেক্ট কৰোঁ, সায়েন্সত আমি এক্সপেৰিমেন্টছ কৰোঁ, সায়েন্স আৰু মেথছ আহিব স্কিল লেসনৰ ভিতৰত। এপ্ৰিচিয়েশ্যন লেসন হ'ব য'ত আমাৰ ভাল লাগে, আমি ফিল কৰোঁ। পোয়েট্রি, এছামিজ, বেংগলী, that is literature আহিব appreciation লেসনৰ ভিতৰত। Okay, I think yes, that is the issue today. There is an issue today. I am losing my internet connection. Okay, let me check. The internet is okay only, but still I'm not getting internet. Okay, fine, I'm working on it. Okay, wait, এক minute, wait for a while. Okay, I'm trying to, yes, connected again. I hope my internet is connected again. Okay, আহিব এতিয়া। Okay, sorry students, really sorry for my poor internet issue. I'm really sorry for that. Okay student, তো আমি পঢ়ি আছিলো knowledge, skill and appreciation lesson. নলেজৰ ভিতৰত আহিব সমাজ অধ্যয়ন, স্কিলৰ ভিতৰত আহিব সায়েন্স আৰু মেথছ, এপ্ৰিচিয়েশ্যনৰ ভিতৰত আহিব লিটাৰেচাৰ সাবজেক্ট লাইক এছামিজ, বেংগলী, MIL। তো আকাশ, তুমি এতিয়া সায়েন্স সাবজেক্ট, মেথছ সাবজেক্ট আৰু তোমাৰ লিটাৰেচাৰ সাবজেক্ট, মেথছ, এই সাবজেক্টবিলাকৰ লেসন্স ডাউনলোড কৰিবলৈ ষ্টাৰ্ট কৰি দিয়া। নেক্সট ক্লাছত কিন্তু মই তোমাক পজিটিভলি সুধিম যে তুমি লেসন ডাউনলোড কৰিলা নে নাই। কাৰণ ষ্টুডেণ্ট এতিয়া তোমালোকৰ চোৱা পৰীক্ষা হ'ব পাৰে যিকোনো সময়ত,
ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সাৰ্কুলাৰ কেতিয়াবা আহি থাকে পৰীক্ষা সংক্ৰান্ত হেতু কাৰণে তোমালোকে ৰেগুলাৰকে ক্লাস কৰা বিকজ আমাৰ ক্লাস ৰেগুলাৰ হৈ আছে সকলো শিক্ষকৰ ক্লাস কিন্তু ৰেগুলাৰকে কৰিবলৈ তোমালোকক ঠিক আছে ৰিকুৱেষ্ট ma'am. কৰিছো হা আকাশ সবকে ৰিকুৱেষ্ট কৰিছো এতিয়া ষ্টুডেন্ট ওকে মেম এই যে নলেজ লেসন স্কিল আৰু এপ্ৰিচিয়েচন লেসন আছে নহয় এই পাৰ্টিকুলাৰ লেসন বিলাক কেইটামান অবজেক্টিভৰ ওপৰত নিৰ্ভৰ কৰি আছে সেই অবজেক্টিভ বিলাকক কোৱা হয় কগনিটিভ এফেক্টিভ এণ্ড সাইকোমোটৰ অবজেক্টিভ Psycho. Yes, cognitive, affective and psychomotor objective. Student, cognitive objective কি? Cognitive objective হল যে objective বিলাক আমাৰ information thinking ৰ লগত জড়িত, আমাৰ memoryৰ লগত জড়িত। Cognitive objective ৰ কাম হল memoryৰ লগত জড়িত activities সম্পাদন কৰা। Memory, স্মৃতিৰ লগত জড়িত activity সম্পাদন কৰা এফেক্টিভ অবজেক্টিভৰ কাম হল ফিলিং আমাৰ ফিলিংৰ লগত জড়িত উপলব্ধি আমাৰ উপলব্ধিৰ লগত জড়িত activity সম্পাদন কৰা সাইকোমোটৰ অবজেক্টিভৰ কাম হল ডুইং হল আমাৰ কৰণীয় কামবিলাকৰ লগত জড়িত activity সম্পাদন কৰা সায়েন্স আৰু মেথছ ইয়াত আমি কাম কৰিব লাগে সায়েন্স আৰু মেথছৰ লগত জড়িত থকা অবজেক্টিভ হৈছে সাইকোমোটৰ অবজেক্টিভ সায়েন্স আৰু মেথছ ইয়াত আমি কাম কৰিব লাগে সাইকোমোটৰ অবজেক্টিভ হিষ্ট্ৰী সোশ্যাল ষ্টাডিজ এইকেইটা হল নলেজ আমাক জ্ঞান দিয়ে ইয়াৰ লগত জড়িত অবজেক্টিভ হৈছে কগনিটিভ অবজেক্টিভ এপ্ৰিচিয়েচন হৈছে ফিলিং উপলব্ধি কৰা ইয়াৰ লগত জড়িত অবজেক্টিভ হৈছে এফেক্টিভ অবজেক্টিভ লিটাৰেচাৰৰ সাবজেক্ট এই পার্টিকুলার লেসনের লগত জড়িত তো এই তিনটা হল আমার লেসন কগনিটিভ এফেক্টিভ আর সাইকোমোটর অবজেক্টিভর উপর বেস করা আমার তিন ধরনের লেসন নলেজ হল কগনিটিভ অবজেক্টিভ অ্যাপ্রিসিয়েশন হল ফিলিং দ্যাট ইজ ফিলিং অ্যাপ্রিসিয়েশন হল এফেক্টিভ অবজেক্টিভ and skill objective হল সাইকোমোটর স্কিল লেসন হল সাইকোমোটর অবজেক্টিভৰ ওপৰত বেস কৰা লেসন তো এইটো তিন ধৰণৰ লেসন তেতিয়া হলে অষ্টমী লেসন প্ল্যানিং কৰিবলৈ হলে আমাৰ কোন তিন ধৰণৰ লেসনৰ ওপৰত কাম কৰিব লাগে লেসন প্ল্যানিং কৰিবলৈ হলে কোন তিন ধৰণৰ লেসনৰ ওপৰত কাম কৰিব লাগে নলেজ লেসন সুস্মিতা কোৱা কোন তিন ধৰণৰ লেসনৰ ওপৰত আমাৰ কাম কৰিব লাগে নলেজ লেসন স্কিল লেসন এপ্ৰিচিয়েচন লেসন ভেরি গুড নলেজ লেসন স্কিল লেসন এন্ড এপ্রিসিয়েশন লেসন নলেজ লেসনৰ লগত কোনটো অবজেক্টিভ জড়িত কগনিটিভ ভেরি গুড স্কিল লেসনৰ লগত কোনটো অবজেক্টিভ জড়িত স্কিল লেসন সাইকোমোটৰ অবজেক্টিভ ইয়েস সাইকোমোটৰ ভেরি গুড আৰু এপ্রিসিয়েশন লেসনৰ লগত কোনটো অবজেক্টিভ জড়িত এফেক্টিভ অবজেক্টিভ ইয়েস এফেক্টিভ অবজেক্টিভ এতিয়া মই হাৰ্বাচিয়ান স্টেপৰ ফালে গৈ আছো যেটো আজি আকাশক পঢ়ুৱাৰ কথা আছিলে মানে 4th সেমিস্টার স্টুডেন্টক পঢ়ুৱাৰ কথা আছিলে আৰু তোমালোকৰো আছে এটো হাৰ্বাচিয়ান স্টেপ এটো মনোযোগ দি শুনা আজিৰ ক্লাসটো আমি কম্বাইন কৰি আছো কাৰণ আজি ফার্স্ট ডে ফর 6th সেমিস্টার পাস কোর্স আৰু আকাশৰ কাৰণে প্ৰ্যাকটিক্যালৰ প্ৰথম দিন নেক্সট ক্লাসৰ পৰা মই 6th সেমিস্টাৰক এটা সেপাৰেট টাইমিং আৰু 4th সেমিস্টাৰক এটা সেপাৰেট টাইমিং দিম ক্লিয়াৰ স্টুডেন্ট ওকে Okay, ma'am. আৰু এই ক্লাসটো ৰেকৰ্ডেড ক্লাস এই ক্লাসটোৰ ৰেকৰ্ডিং হৈ আছে ক্লাসটো ৰেকৰ্ডিং শেষ হোৱাৰ পাছত মই এই ৰেকৰ্ডিং গ্ৰুপত দি দিম হাৰ্বাচিয়ান এপ্ৰোচ অফ লেসন প্ল্যানিং এটো কি স্টুডেন্ট এই যে আমাৰ লেসন প্ল্যান কৰিব লাগে আমাৰ যে এটা ক্লাস লোৱাৰ আগত পাঠ পৰিকল্পনা কৰিব লাগে সায়েন্স সাবজেক্ট ম্যাথ সাবজেক্ট জিকে
MIL, social science, এই যে বিভিন্ন সাবজেক্টস আছে আৰু এই সাবজেক্টস কেইটা যে আমাৰ প্ল্যান কৰিব লাগে, এই প্ল্যানিঙৰ কেইটামান ষ্টেপ আছে। এই যে লেসনটো ডকুমেন্টেড কৰিব লাগে, সকলো কথা লিখি থব লাগে, কি কৰিম, হাউ টু টিচ, why to teach, when to teach, এই কথাবিলাক যে লিখি থব লাগে, সেই লিখি থোৱাৰো এটা সিস্টেম আছে, তাৰো কেইটামান ষ্টেপস আছে। সেই ষ্টেপস কেইটা আমি ফলো কৰিব লাগে আৰু সেই ষ্টেপস কেইটা কোনে দিছে? জন ফ্ৰেডৰিক হাৰ্বাৰ্ট নামৰ মানুহজনে দিছে। জন ফ্ৰেডৰিক হাৰ্বাৰ্ট। এই কথাটো মই অলৰেডি 4th সেমিষ্টাৰৰ লগত ষ্টাৰ্ট কৰি দিছিলো, আজি তাকেই মই কন্টিনিউ কৰিছো। 4th সেমিষ্টাৰ মনত আছে, মই এইটো ষ্টাৰ্ট কৰিছিলো হাৰ্বাৰ্চিয়ান এপ্ৰোচ। হয় মেম আছে। Yes. এই যে হাৰ্বাৰ্চিয়ান এপ্ৰোচ, এই এপ্ৰোচটো কোনে দিছে? জন ফ্ৰেডৰিক হাৰ্বাৰ্ট। এই মানুহজনে লেসন প্ল্যানিঙৰ কেইটামান ষ্টেপস দিছে। সেই ষ্টেপস কেইটা কোৱা হয় হাৰ্বাৰ্চিয়ান ষ্টেপ, হাৰ্বাৰ্চিয়ান এপ্ৰোচ। What are those steps? আমি চাই লওঁ। ষ্টেপস কেইটাৰ নাম হ'ল প্ৰেজেন্টেশন, কম্পেৰিজন এণ্ড এছ'চিয়েশ্যন, জেনাৰেলাইজেশ্যন এণ্ড এপ্লিকেশ্যন। মন দি শুনা, মন দি শুনিবা। Yes. হাৰ্বাৰ্চিয়ান ষ্টেপস কেইটা চাই লোৱা। ফাৰ্ষ্ট আমি লেসনটোৰ প্ৰিপাৰেশ্যন ল'ব লাগিব। প্ৰেজেন্টেশনৰ আগতে এটা ষ্টেপ আছে, that step is preparation. Yes, that is the step preparation. ফাৰ্ষ্ট তুমি এটা লেসন প্ল্যান কৰাৰ আগতে লেসনটোৰ ওপৰতে এটা প্ৰিপাৰেশ্যন ল'ব লাগিব। কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন চোৱা। Some question is asked from the pupils in order to test their previous knowledge. Yes, মই এই যে previous knowledgeৰ কথা ক'লো, লেসন এটা প্ল্যান কৰাৰ আগতে প্ৰথমতে লিখা থাকিব এটা ইন্ট্ৰোডাকশন, মানে প্ৰিপাৰেশ্যন। আকাশ মন দি শুনা। লেসন এটা প্ল্যান কৰাৰ আগতে প্ৰথমত থাকিব ঠিক আছে মেম। ইন্ট্ৰোডাকশন। ইন্ট্ৰোডাকশনত কি কৰিম আমি? ষ্টুডেণ্টৰ যেটো প্ৰিভিয়াছ নলেজ আছে, সেই নলেজটো ষ্টুডেণ্টৰ পৰা আমি খুচৰি উলিয়াম। মই যেনেকৈ এটা বায়ুৰ এক্সাম্পল দিলোঁ, মই বায়ু লেসনটো পঢ়াম, যেনিবা মই বায়ু লেসনটো পঢ়াম। তো বায়ু লেসনটো পঢ়াবলৈ যাওঁতে প্ৰথমে মই এটা বেলুন আনিলোঁ। বেলুন আনি ষ্টুডেণ্টক সুধিলোঁ, তুমি কোৱাচোন ইয়াৰ ভিতৰত কি সোমাই আছে? ষ্টুডেণ্টে ক'লে বায়ু। Yes, very good student. আজি মই ডিসকাস কৰা লেসনটো হৈছে বায়ু। এই কথাবিলাক লিখিত থাকিব। আজি মই ডিসকাস কৰা এনেকে নাথাকিব, কিন্তু সব লিখিত থাকিব। ইন্ট্ৰোডাকশনত থাকিব যে প্ৰথমতে ষ্টুডেণ্টৰ লগত এটা ৰেপৰ্ট ক্ৰিয়েট কৰা হ'ল। ষ্টুডেণ্টক এটা পৰিৱেশ দিয়াৰ পাছত ষ্টুডেণ্টক প্ৰথমতে কেইটামান পাঠৰ লগত জড়িত প্ৰশ্ন সোধা হ'ল। বায়ুৰ লগত জড়িত প্ৰশ্ন, বায়ু কথাটো লিখা নাথাকিব। ষ্টুডেণ্টে ৰিপ্লাই দিয়াৰ পাছত লেসনটোৰ ভিতৰত আমি সোমাই গ'লো। তো প্ৰথম ষ্টেপ হ'ল প্ৰিপাৰেশ্যন। ক্লাছটোত ষ্টুডেণ্টৰ এটেনশ্যন আনিবৰ কাৰণে, ষ্টুডেণ্টটোক ক্লাছৰ কাৰণে ইণ্টাৰেষ্টেড কৰিবৰ কাৰণে, ক্লাছৰ প্ৰতি আগ্ৰহ ক্ৰিয়েট কৰিবৰ কাৰণে, এট্ৰাক্টিভ কৰিবৰ কাৰণে, ক্লাছৰুমটো এট্ৰাক্টিভ কৰিবৰ কাৰণে শিক্ষকে প্ৰথমতে ষ্টুডেণ্টক প্ৰিপেয়াৰ কৰে, ক্লাছৰ কাৰণে ষ্টুডেণ্টক তৈয়াৰী কৰে। আৰু কেনেকৈ তৈয়াৰী কৰে? ষ্টুডেণ্টৰ প্ৰিভিয়াছ নলেজক খুচৰি আনি, ষ্টুডেণ্টৰ প্ৰিভিয়াছ নলেজটো ষ্টুডেণ্টৰ পৰা লৈ আনে, টানি লৈ আনে। এই টানি আনা প্ৰক্ৰিয়াটো হ'ল ফাৰ্ষ্ট ষ্টেপ, প্ৰিপাৰেশ্যন। ষ্টুডেণ্টক ক্লাছৰ কাৰণে প্ৰিপেয়াৰ কৰা। আৰু এই প্ৰিপাৰেশ্যনত, এই যে ষ্টুডেণ্টক ক্লাছৰ কাৰণে প্ৰিপেয়াৰ কৰা হয়, তাত লেসন প্ল্যানত এই কথাটো লিখা থাকে। প্ৰথম লিখা থাকে ইন্ট্ৰোডাকশন, তাতে এই কথাটো লিখা থাকে। তো এইটো হ'ল হাৰ্বাৰ্চিয়ানৰ প্ৰথম এপ্ৰোচ, দ্যাট ইজ প্ৰিপাৰেশ্যন অৰ ইন্ট্ৰোডাকশন। এই যে মই ক'লো এইমাত্ৰ ইন্ট্ৰোডাকশন। ক্লাছটোৰ এটা ইন্ট্ৰোডাকশন দিয়া হয় আৰু এই ইন্ট্ৰোডাকশনত শিক্ষকৰ কোনো ভূমিকা নাই, ষ্টুডেণ্টৰ পৰা, ষ্টুডেণ্টৰ পাৰ্টিচিপেশ্যনৰ পৰা কথাটো গম পোৱা যায়। ষ্টুডেণ্টক প্ৰথমতে এক্সাম্পল দিবলৈ কোৱা হয়।
তাৰ পিছত শিক্ষকে ষ্টুডেণ্টৰ প্ৰেজেন্টেশনৰ পৰা ষ্টাৰ্ট কৰি নিজৰ টপিকটোলৈ যায় ষ্টুডেণ্টৰ প্ৰিভিয়াছ নলেজৰ পৰা ষ্টাৰ্ট কৰি নিজে টপিকত সোমায় মই যেনেকে এতিয়া কলো বায়ুৰ কথা ষ্টুডেণ্টক মই বায়ু কি সোমাই আছে বায়ু ভেৰি গুড লাহেকে তেতিয়া মই বায়ু কি বায়ুৰ বৈশিষ্ট্য কি লাহে লাহে কম এই যে তোমালোকৰ মুখৰ পৰা বায়ু শব্দটোৰ পৰা যে মই ক্লাছটো ষ্টাৰ্ট কৰিলো এটো হল মোৰ প্ৰেজেন্টেশন এতিয়া মই লাহে লাহে প্ৰেজেন্টেশন দিবলৈ লৈছো মানে ক্লাছটো কন্টিনিউ কৰিবলৈ লৈছো আৰু এই কন্টিনিউ কৰিবলৈ যাওঁতে মই কি উদ্দেশ্য ললো কি মেথডোলজি ললো কি টেকনিক এপ্লাই কৰিলো মই সব লিখি যাম lesson planot মই সব লিখি গৈ আছো so that is presentation ক্লাছত নিজৰ কথাবিলাক কোৱাৰ পাছত নিজৰ কথাবিলাক ক্লিয়াৰ কে বুজাই দিয়াৰ পাছত নেক্সট স্টেপত আহিলে কম্পেৰিজন এণ্ড এছ'চিয়েশ্যন নিজৰ কথা ভালকে বুজাই দিয়াৰ পাছত নেক্সট স্টেপ আহিছে কম্পেৰিজন এণ্ড এছ'চিয়েশ্যন এটো কি comparison and association কি student here যে কথাবিলাক মই ষ্টুডেণ্টৰ লগত বায়ু সম্পৰ্কে ডিসকাস কৰিম বায়ু সম্পৰ্কে ডিসকাস কৰা কথাবিলাকৰ লগত সিমিলাৰ কথা মই ক্লাছত ডিসকাস কৰিম যাতে ষ্টুডেণ্টে কম্পেয়াৰ কৰিব পাৰে আৰু এছ'চিয়েট কৰিব পাৰে তাৰ মানে পাৰ্থক্য কি আছে আৰু পাৰ্থক্য কি নাই হেতু যাতে জানিব পাৰে আকাশ মন্দি শুনা সবে মন্দি শুনা এটো কম্পেৰিজন মানে হল প্ৰথম মই ষ্টুডেণ্টৰ মুখৰ পৰা বায়ু শব্দটো উলিয়ালো দ্যাট ইজ প্ৰিপাৰেচন ষ্টুডেণ্টক ক্লাছৰ কাৰণে প্ৰিপেয়াৰ কৰিলো তাত মই ষ্টুডেণ্টক কেটামান কোৱেশ্চন সুধি ষ্টুডেণ্টৰ পৰা বায়ু কথাটো উলিয়ালো মানে উলিয়াম আগতে লেসন প্ল্যানটো আগত কৰিমতো কৰিলো লিখিলো হেতু তাৰ পিছত মই মোৰ লেসনটো কেনেকে পঢ়াম হে কথাবিলাক লিখি গৈ আছো দ্যাট ইজ মাই প্ৰেজেন্টেশন মই প্ৰেজেন্ট কেনেকে কৰিম 3 নম্বৰত মই কি কৰিছো এতিয়া মোৰ লেসনটো মই পঢ়ালো এতিয়া মই কম্পেয়াৰ কৰিম ষ্টুডেণ্টে বায়ু কি আৰু কি নহয় হেতু গম পাইছে নে নাই কি বস্তু বায়ু হয় কি বস্তু বায়ু নহয় কাক আমি এই ক্যাটাগৰীত পেলাব পাৰো কাক আমি পেলাব নোৱাৰো ষ্টুডেণ্টে যাতে কম্পেয়াৰ কৰিব পাৰে বস্তুবিলাকৰ মাজত সেই কথাটো মই লিখি ললো কেটামান কম্পেয়াৰ কৰিব পৰা কোৱেশ্চনস কেটামান লিখি ললো যাতে বায়ু কি হয় আৰু কি নহয় হেতু যাতে ষ্টুডেণ্টে বুজি পাই যায় তাৰ পিছত মই জেনাৰেলাইজেশন মানে এই কম্পেৰিজনৰ ওপৰত বেস কৰি মই ওভাৰঅল আইডিয়া দিলো যে গতিকে আমি আজি কি গম পালো আজি আমি গম পালো যে বায়ু হল আমুক 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 তাৰ মানে এজ এ হল বায়ু কি মোৰ গোটেই আইডিয়াটো লাষ্টত দিলো যেনেকে কনক্লুশনত হয় এপ্লিকেশন হল এই নলেজটো ষ্টুডেণ্টে নিজৰ লাইফত কেনেকে এপ্লাই কৰিব এপ্লিকেশন হল য'ত ষ্টুডেণ্টে ক্লাছৰুমত যেটো শিকিলে সেই কথাটো যাতে ব্যক্তিগত জীৱনতো এপ্লাই কৰিব পাৰে বায়ু সম্পৰ্কে ষ্টুডেণ্ট গম পাই গল এতিয়া যেতিয়াই কেতিয়াবা বেলুন ফুলোৱা হ'ব ষ্টুডেণ্টৰ এই বায়ু ক্লাছটো মনত পৰিব যেতিয়াই কেনেকে বেলুন ফুলাব লাগে মানে মই এটা সৰু এক্সাম্পল দিছো নট লাইক দ্যাট এটো এপ্লিকেশন নহয় অকল কেনেকে বেলুন ফুলাব লাগে আমি শিকিলো বায়ুৰ কম্পোনেন্ট শিকিলো ভাল বায়ু বা কেনেকে বায়ু প্ৰদূষিত হয় প্ৰদূষণৰ কথা শিকিলো আৰু নিজে যাতে বায়ু প্ৰদূষণ নকৰো সেই কথাটো আমি ভৱিষ্যতৰ কাৰণে মনত থৈ দিলো আৰু যেতিয়া ডাঙৰ হলো বায়ু সম্পৰ্কে এই নলেজটোৱে আমি দৈনন্দিন জীৱনত এপ্লাই কৰিলো দ্যাট ইজ এপ্লিকেশন তো ষ্টুডেণ্ট এই কেটা হৈছে হাৰ্বাচিয়ান ষ্টেপ হাৰ্বাটে দিয়া লেসন প্ল্যানৰ ষ্টেপ প্ৰথমতে যেতিয়া এজন শিক্ষকে লেসন প্ল্যান কৰিব ষ্টুডেণ্ট ইয়াত মই এটা কথা কৈ দিও হাৰ্বাচিয়ানে যে ষ্টেপস কেটা দিছে এই ষ্টেপস কেটা কিন্তু মানে ক্লাস কৰাৰ ষ্টেপ দিয়া নাই হাৰ্বাচিয়ান ষ্টেপস কেটা হল লেসন প্ৰিপেয়াৰ কৰা ষ্টেপ ইয়াক হাৰ্বাৰ্টে দিছিলে
এই স্টেপস কেটাৰ যোগেদি তুমি লেসনটো প্ৰিপেয়াৰ কৰিব পাৰিবা প্লাস ক্লাছতো পঢ়াব পাৰিবা কিন্তু ক্লাছত কেনেকৈ পঢ়াব লাগে হেতু দিয়া নাই লেসন প্ল্যান কৰাৰ স্টেপস কি লেসন এটা কেনেকৈ লিখিব লাগে হেতুহে দিছে লেসন কেনেকৈ লিখিব লাগে প্ৰথম আমি লেসনত লিখি থম স্টুডেন্টক আমি কেনেকৈ প্ৰিপেয়াৰ কৰিম ক্লাছৰুমৰ কাৰণে কেনেকৈ এট্ৰাক্ট কৰিম तार कारणे स्टूडेंटक आमी की प्रश्न हुदिम जाते स्टूडेंटर प्रिवियस नॉलेजर लगत बर्तमान बायोर नॉलेज तो आमी कानेक्ट करिब पारो হৈ গল नेक्स्ट हल प्रेजेंटेशन स्टूडेंटर नॉलेज तो पोৱাৰ পাছত আমি নিজৰ লেসন তো কেনেকৈ প্ৰেজেন্ট কৰিম কি হজুলি লম সেই কথাবিলাক লিখা থাকিব দ্যাট ইজ প্ৰেজেন্টেশন तार পিছত আহিব কম্পেৰিজন বায়ু কি আৰু কি নহয় বায়ুৰ এই কম্পোনেন্ট কি হয় কি নহয় সেইবিলাক আমি কম্পেয়াৰ কৰি সকলো ফালৰ পৰা ষ্টুডেন্টৰ আইডিয়াটো বায়ু সম্পৰ্কে খুলি দিম লাষ্টত হল জেনাৰেলাইজেশন ষ্টুডেন্টৰ লগত কোৱেশ্চন এনসাৰ কৰাৰ পাছত কম্পেয়াৰ কৰাৰ পাছত আমি এজ এ হল বায়ু কি তাৰ সম্পৰ্কে এটা সম্পূৰ্ণ জ্ঞান দিম আৰু লাষ্টত হল এপ্লিকেশন এপ্লিকেশনত বায়ু সম্পৰ্কে যে নলেজ ষ্টুডেন্টে পালে তাক যাতে দৈনন্দিন জীবনে এপ্লাই কৰিব পাৰে সেই ধৰণে তাক লেসনটো আমি কৰাম ইয়াকে পাঠ পৰিকল্পনা বুলি কয় তো ষ্টুডেন্ট পাঠ পৰিকল্পনা অইনেকো নহয় পাঠ পৰিকল্পনা হল এজন শিক্ষকে ক্লাছৰুমত কৰা কামবিলাক আগৰে পৰা লিখি থোৱা ক্লাছৰুমত গৈ শিক্ষকে কি কৰিব শিক্ষাৰ্থীৰ পৰা কি আশা কৰিব কি ধৰণৰ হজুলি ইউজ কৰিব কি ধৰণে লেসনটো প্ৰেজেন্ট কৰিব সেই সকলো কথা আগৰে পৰা লিখি থোৱাটো আগৰে পৰা সিস্টেমেটিক্যালি লিখি থোৱাটো লিপিবদ্ধ কৰাটোকে পাঠ পৰিকল্পনা বুলি কোৱা হয় আৰু হাৰ্বাচিয়ান স্টেপ হল এই কেটা আকাশ এই কেটা স্টেপ ফলো কৰি কিন্তু তুমি লেসন প্ল্যান কৰিব লাগিব মই নেক্সট ক্লাছত তোমাক মানে 4th সেমিস্টারক কৈ আছো ঠিক আছে ম্যাম নেক্সট ক্লাছত মই তোমালোকক এটা ফরম্যাট দিম তোমাক এটা স্যাম্পল দিম যে লেসন প্ল্যান কৰে কেনেকৈ লিখে কেনেকৈ সেই লিখাৰ স্যাম্পল এটা মই অনলাইন দেখাম তুমি সেই স্যাম্পলটো চাই তোমাৰ লেসন কেটা প্ল্যান কৰিব লাগিব আৰু এই লেসন কেটাকে তুমি পাছত ক্লাছৰুমত প্ৰেজেন্টও কৰিব লাগিব হেতু মই লাহে লাহে আহিম তুমি ক্লাছৰুমত কেনেকৈ প্ৰেজেন্ট কৰিবা আগতে লেসন কেনেকৈ প্ল্যান কৰিব লাগে হেতু মই তোমাক শিকাম নেক্সট ক্লাছত এই হাৰ্বাচিয়ান স্টেপৰ ওপৰত নিৰ্ভৰ কৰি মই তোমাক কেইটামান স্যাম্পল দেখাম লেসন প্ল্যান কেনেকৈ কৰে তাৰ স্যাম্পল কেইটামান দেখাম 6th সেমিস্টার স্টুডেন্ট তোমালোকে মোটামুটি বুজি পাইছা লেসন প্ল্যান কি মই ৰিভিজনৰ কাৰণে আকাশৰ ৰিভিজন যেহেতু আজি আকাশৰ লাষ্ট থিওৰি ক্লাস নেক্সটৰ পৰা অকল প্ৰ্যাকটিক্যাল হ'ব আকাশৰ প্ৰ্যাকটিক্যালৰ কাৰণে আৰু তোমালোকৰ লেসন প্ল্যানৰ নলেজৰ কাৰণে মই আকৌ এবাৰ কেইটামান কোৱেশ্চন এনসাৰৰ যোগেদি লেসন প্ল্যান ডিসকাস কৰিছো থ্ৰু সাম কোৱেশ্চন এনসাৰছৰ যোগেদি এতিয়া লেসন প্ল্যানটো আমি লাষ্টত এবাৰ কোৱেশ্চনিং সেশন কৰি আজিৰ ক্লাছটো শেষ কৰিম তোমালোকে সবে কোৱেশ্চনৰ এনসাৰ দিবলৈ চেষ্টা কৰিবা ঠিক আছে তুমি লেসন প্ল্যানিংৰ ডেফিনেশনৰ পৰাও অকমান কথা বুজি পাম ৰিভাইজ কৰি লম তো আকাশ লেসন প্ল্যানৰ ডেফিনেশন কি হ'ব পাৰে পাঠ পৰিকল্পনা কি বুলি কৈছে মেম পাঠ পৰিকল্পনা মানে হল য'ত এটা পাঠ পঢ়োৱাৰ আগতে মানে শিক্ষকে পূৰ্ব পৰিকল্পনা কৰি লয় য'ত মানে প্ৰি প্ল্যানিং থাকে আৰু মেম কিছুমান নোট বনাই লয় systematic note in the sense that systematic documentation য'ত লেসনৰ অবজেক্টিভ কি হ'ব কি টেকনলজি ইউজ হ'ব
কি ধৰণৰ মেথড ইউজ হ'ব, কি ইকুইপমেন্ট লাগিব, এইটো এটা ৰাইটিং গাইড হয়। শিক্ষকৰ কাৰণে এটা গাইড বুক হয়, যে বুকে শিক্ষকক ক্লাছ কৰিবলৈ সহায় কৰে। গুড লেসন প্ল্যানৰ ক্যাৰেক্টাৰিষ্টিক্স কি? এটা ভাল লেসন প্ল্যানৰ বৈশিষ্ট্য কি হ'ব পাৰে ষ্টুডেন্ট? ভাল লেসন প্ল্যানৰ বৈশিষ্ট্য প্ৰথম হ'ল ভাল লেসন প্ল্যানৰ উদ্দেশ্য ক্লিয়াৰ হ'ব লাগিব। ক্লাছৰুমত শিক্ষকে কি পঢ়াবলৈ গৈ আছে, কোনটো এসপেক্ট পঢ়াব, ষ্টুডেন্টক কি তেওঁ এচিভ কৰিবলৈ বিচাৰিছে, ষ্টুডেন্টে কোনটো বস্তু আজি বুজি ল'ব লাগিব, সেই সকলো কথা ক্লিয়াৰ কাটকে লিখা থাকিব লাগিব। নেক্সট হ'ল ষ্টুডেন্টৰ প্ৰিভিয়াছ নলেজ, পূৰ্ব অভিজ্ঞতাৰ লগত বৰ্তমান অভিজ্ঞতাক সদায় কানেক্ট কৰিব লাগিব। হাৰ্বাৰ্চিয়ান স্টেপৰ প্ৰথম স্টেপটো আছিলে প্ৰিপাৰেশ্যন। তো গুড লেসন প্ল্যানৰ উদ্দেশ্য হ'ল, এটা ভাল বৈশিষ্ট্য হ'ল ষ্টুডেন্টক লেসনৰ কাৰণে প্ৰিপেয়াৰ কৰা। কেনেকৈ প্ৰিপেয়াৰ কৰিম? ষ্টুডেন্টৰ পূৰ্ব অভিজ্ঞতাৰ লগত বৰ্তমান অভিজ্ঞতাক কানেক্ট কৰিব লাগিব। মন দি শুনিবা পাছ কোৰ্স, মই তোমালোকক এতিয়া সুধিম বৈশিষ্ট্য কি। নেক্সট হ'ল সজুলি। লেসন প্ল্যান কৰোঁতে বা লেসনটো প্ৰেজেন্ট কৰোঁতে কি সজুলি ইউজ কৰা হ'ব তাক আমি লিখি থ'ব লাগিব। ব্লেকবোৰ্ড, চাৰ্ট, মেপ, গ্লোব, অভাৰহেড প্ৰজেক্টৰ, শ্লাইড, ফিল্ম ট্ৰিপছ, কি ধৰণৰ সজুলি, সেমিনাৰ, কনফাৰেন্স, কি ধৰণৰ টেকনিক বা সজুলি ইউজ কৰা হ'ব লিখিত থাকিব। নেক্সট থাকিব ইউনিটছ। লেসন প্ল্যান হ'ল য'ত, এটা ভাল লেসন প্ল্যান হ'ল য'ত ইউনিট ডিভাইড কৰা থাকে স্মল পাৰ্টত, য'ত এটা ইউনিটক সিস্টেমেটিক্যালি কেইবাটাও সৰু লেসনত ভাগ কৰি দিয়া হয় আৰু প্ৰতিটো লেসনক এই ধৰণে লেসন প্ল্যানৰ যোগেদি প্ৰেজেন্ট কৰা হয়। তাক এটা ভাল লেসন প্ল্যান বুলি আমি ক'ব পাৰোঁ। নেক্সট হ'ল আৰু এটা বৈশিষ্ট্য হ'ল যে লেসন প্ল্যান এনেকুৱা হ'ব লাগে য'ত এজন ষ্টুডেন্ট এক্টিভলি পাৰ্টিচিপেট কৰে, য'ত ষ্টুডেন্ট কেতিয়াও পেছিভ হৈ নাথাকে। লেসন প্ল্যানত ষ্টুডেন্টৰ পাৰ্টিচিপেশ্যনৰ স্কোপটো বেছি থাকিব লাগে। শিক্ষকে কেতিয়া প্ৰশ্ন সুধিব, কি প্ৰশ্ন সুধিব, ষ্টুডেন্টে কেতিয়া ৰিপ্লাই দিব, ষ্টুডেন্টৰ কেনেকৈ মূল্যায়ন হ'ব, সেই সকলো কথা লেসন প্ল্যানত ক্লিয়াৰকে মেনশ্যন কৰা থাকে। তো লেসন প্ল্যানৰ বৈশিষ্ট্য কি? উদ্দেশ্য ক্লিয়াৰ হ'ব লাগিব, ষ্টুডেন্টৰ প্ৰিভিয়াছ নলেজৰ লগত বৰ্তমান নলেজক কানেক্ট কৰিব পৰা পইণ্টছ লিখিত থাকিব লাগিব, কি সজুলি ইউজ কৰা হৈছে সজুলিবোৰ লিখিত হ'ব লাগিব, সাবজেক্ট মেটাৰ সিস্টেমেটিক্যালি অৰ্গেনাইজড হ'ব লাগিব, লেসনটো কেইটামান সৰু ষ্টেপত বা লেসনত বিভক্ত হ'ব লাগিব, ষ্টুডেন্টৰ পাৰ্টিচিপেশ্যনৰ পূৰ্ণ সুবিধা থাকিব লাগিব। আকাশ মনত থবা, এই পইণ্টছ কেইটা কিন্তু তোমাৰ লেসন প্ল্যানত এড হ'ব লাগিব। তুমি কৰা লেসন প্ল্যানত এই পইণ্টছ কেইটা কিন্তু থাকিব লাগিব। ঠিক আছে মেম। পাছ কোৰ্স কোৱাচোন, লেসন প্ল্যানৰ বৈশিষ্ট্য কি হ'ব লাগিব? সুস্মিতা, অষ্টমী, মেম কোৱা, সুস্মিতা কোৱা। ভাল পাঠ পৰিকল্পনা কৰিবলৈ উদ্দেশ্যসমূহ ক্লিয়াৰ হ'ব লাগিব। ক্লিয়াৰকে লিখিত হ'ব লাগিব। আৰু- লেসন প্ল্যান মানে লিখিত ডকুমেন্ট, ক্লিয়াৰকে লিখিত থাকিব লাগিব। নেক্সট, পূৰ্ব অভিজ্ঞতাৰ লগত বৰ্তমান অভিজ্ঞতা কানেক্ট কৰিব পাৰিব লাগিব। পৰা হ'ব লাগিব। নেক্সট, আৰু কি সঁজুলি ব্যৱহাৰ কৰা হ'ব সেইসমূহ লিখিত হ'ব লাগিব। ভেৰি গুড। আৰু ইউনিটসমূহক মানে সৰু লেসন লৈ বিভক্ত কৰি দিব লাগিব। গুড। আৰু লেসন প্লেনত পূৰ্ণ অভিজ্ঞতাসমূহ পূৰ্ণ সুবিধা থাকিব লাগিব। Yes, very good, very clear. Objective clear হ'ব লাগিব, previous knowledgeৰ লগত connected হ'ব লাগিব, আৰু কেইটামান পইণ্ট চোৱা, স্পষ্টকে লিখিত হ'ব লাগিব, simple হ'ব লাগিব,
নতুন নতুন এৰিয়া সোমাব পৰা হ'ব লাগিব মানে মুঠতে লেসনত লিখা আমি যে কামবিলাক ক্লাছত কৰিবলৈ যাম সকলো কথা শিক্ষকে যেতিয়া লিপিবদ্ধ কৰি থয় উদ্দেশ্য কি হ'ব মেথডোলজি কি হ'ব টেকনিক কি হ'ব সেই আটাইকেইটাক ভালকে লিপিবদ্ধ কৰি সেইমতে ক্লাছ কৰাটো হ'ল গুড লেসন প্ল্যানৰ বৈশিষ্ট্য ভেরি গুড সুস্মিতা অষ্টমী আকাশে রিপ্লাই দি আছে অষ্টমী রিপ্লাই দিব লাগিব লাষ্ট মই আকৌ এবাৰ তোমালোকক কৈ দিব বিচাৰিছো যে লেসন প্ল্যানৰ ইম্পৰ্টেন্স কি হয় লেসন আমি যেতিয়া প্ল্যান কৰো তেতিয়া আমি অদৰকাৰী কথা কোৱাৰ পৰা বিৰত থাকো ক্লাছৰুমত যদি লেসন প্ল্যান কৰি যোৱা নহয় আমি আগৰে পৰা গম নাপাম আমি কি পইণ্ট পঢ়াম কেতিয়া আমি প্ৰশ্ন সুধিম কেতিয়া আমাৰ মেথড আমি চেঞ্জ কৰিম বা এটাৰ পৰা আৰু এটা মেথডলৈ সুইচ কৰিম কেতিয়া আমি ষ্টুডেণ্টক এই পাৰ্টিকুলাৰ বস্তুটো দেখাম এই সকলো কথা যদি লিখা থাকে সেই লিখা মতে আমি ধুনীয়াকে 1 by 1 কামটো কৰি যাব পাৰিম একো যদি হাতত লিখা নাথাকে এনেই যদি আমি ক্লাছটো সোমাই যাওঁ তেতিয়া আমি অদৰকাৰী কথা ক'ব পাৰো পাঠৰ পৰা আঁতৰি আহি বেলেগ কথালৈ গুচি যাব পাৰো ক্লিয়াৰ কাট আইডিয়া ষ্টুডেণ্টক নিদিব পাৰো লেসনটো ইফেক্টিভলি প্ৰেজেন্ট নহ'ব পাৰে পাৰ্টিকুলাৰ উদ্দেশ্য এচিভ নহ'ব পাৰে আটাইকেইটা সঁজুলি যেনেকে প্ল্যান কৰিছিলো তেনেকে আমি দেখাব নোৱাৰিব পাৰো এইকেইটা হ'ল যদি আমি লেসন প্ল্যান নকৰো আমাৰ হ'বলগীয়া সমস্যা তো ষ্টুডেণ্ট আজি আমি গম পালো লেসন প্ল্যান কি আমি আকাশৰ লগত এবাৰ ৰিভাইজো কৰি ললো যেহেতু আকাশৰ প্ৰেক্টিকেল আহি আছে নেক্সট ক্লাছৰ পৰা কিন্তু পজিটিভলি প্ৰেক্টিকেল হ'ব আকাশ হেতু কাৰণে নেক্সট ক্লাছ তুমি একদম ঠিক আছে মেম অ্যাটেন্ড কৰিবা রুটিন মতে যেটো নেক্সট Okay, ক্লাস ma'am. হ'ব রুটিন মতে যেটো হ'ব তো স্টুডেন্ট আজি আমি গম পালো লেসন প্ল্যান কি লেসন প্ল্যানৰ ক্যারেক্টারিস্টিক্স কি টাইপস অফ লেসন প্ল্যান দেন লেসন প্ল্যানৰ স্টেপস কেটা কি হার্বাসিয়ান স্টেপ লেসন প্ল্যানৰ প্ৰয়োজনীয়তা কি এই কেটা কথা আমি লেসন প্ল্যানৰ লগত জড়িত কথা আমি গম পালো নেক্সট ক্লাছত মই 6th সেমিস্টারক এটা সেপারেট লিংক দিম আৰু 4th সেমিস্টারক এটা সেপারেট লিংক দিম অষ্টমী সুস্মিতা আজি রিপ্লাই দিছে আকাশও দিছে মই অষ্টমীক রিকোয়েস্ট কৰিছো তুমি নেক্সট ক্লাছৰ পৰা কিন্তু রিপ্লাই দিবা এনে লেসনটো ক্লিয়াৰ হৈছে সবৰ আজি পঢ়ুৱা লেসন ক্লিয়াৰ আছে সবৰ ক্লিয়াৰ হৈছে মেম ওকে হৈছে মেম আকাশ তুমি এই ক্লাছৰ স্ক্রিনশট 4th সেমিস্টার গ্রুপত প্লিজ দি দিয়া ঠিক আছে মেম Aru Akash, do come in next class positively. It's very important for you and other students also. Okay, do ma'am. come and attend our classes regularly. Moi tumalokok link to Okay, ma'am. di dim. Student tumalokor next class huni lua ketia hobo. 6th semester or next class hobo kali 8:30 to 9:30. অসুবিধা হব নেকি? নহয় মেম ঠিক আছে 8:30 to 9:30 কালি পজিটিভলি আহি যাবা 6th সেমিস্টার পাস কোর্স তোমালোকক লিংক দি দিম আৰু 4th সেমিস্টাৰৰ রেগুলার ইউনিট মতে যেটো ক্লাস আছে সেই ইউনিট মতে মই ক্লাস কৰিম ক্লিয়ার আকাশ ক্লিয়ার ম্যাম ঠিক ওকে আছে আকাশ ফটো ললা তুমি ললো ম্যাম থ্যাংক ইউ স্টুডেন্টস কালি আকৌ লগ পাম তেতিয়া হলে ওকে মেম বাই বাই থ্যাংক ইউ সো মাচ ম্যাম